সংগীত অনুষ্ঠান পৰিৱেশন কৰাৰ পৰা বিৰত থাকিল অংগৰাগ পাপন মহন্ত কিন্তু গোলাঘাটত হাতত গীটাৰ লৈ ঘূৰি ফুৰিছে পাপন অৱশ্যে তেওঁ পাপনৰ নতুন অৱতাৰহে নাম ৰাতুল নাথ ৰাতুলক লৈ এতিয়া গোলাঘাটত উৎসুক হৈ পৰিছে একাংশ যুৱক যুৱতী নতুন অৱতাৰ মনে অকলে অকলে কাৰ কথা ভাবিছে কি জানো হাতত গীটাৰ লৈ তেওঁ ঘূৰি ফুৰিছে গোলাঘাটত যুৱতীসকলে তেওঁক জুমি জুমি চাইছে পাপনৰ নতুন অৱতাৰৰ সৈতে সেলফিও উঠিছে দেখাত অংগৰাগ মহন্ত নিচিনা লাগিছে একদম এক্সেক্ট তেওঁ হেয়াৰ ষ্টাইলটো একে সেম আৰু অকমান দাড়িটো একে একদম তেনেকা আহোঁতেতো প্ৰথমে তেওঁ বুলিয়ে ভাবি লৈছে অকমান চক গৈছিলো মই ভাবিছিলো আজি লগ পালো মোৰ লাকে ভাল আছে আৰু বুলি অংগৰাগ মহন্ত পিছে অসমৰ নতুন প্ৰজন্মৰ হাৰ্টথ্ৰব অংগৰাগ পাপন মহন্ত নহয় এওঁ এইজন গোলাঘাটৰ ৰাতুল নাথ জনপ্ৰিয় গায়ক পাপনৰ সৈতে বহু মিল আছে ৰাতুলৰ চুলিৰ ষ্টাইলৰ পৰা আৰম্ভ কৰি খোজ কাটল সকলোবোৰ পাপনৰ দৰে গোলাঘাটৰ জোনাকী নগৰৰ বাসিন্দা ৰাতুল হ'ব বিচাৰে গায়ক পাপনৰ দৰে সেয়েহে হাতত গীটাৰ লৈ ৰাতুলৰ মুখত পাপনৰ গীত নাহাওগে নাফুনপে বুলাওগে নাচামকি কাৰাৰি চাই লব চেও পিলাওগে নাহাওগে লগৰবোৰে কৈ থাকে চুলি কথাও এনেই সেইকাৰণে ৰাখিছো কাৰ নিচিনা লাগে বুলি কয় পাপনৰ নিচিনা হয়নে নহয় বাৰু হয় চুলি ৰাখিছো মাজে মাজে ভাল পাওঁ তাই লগ কৰিবলৈও যাওঁ এইবাৰ এই দৃশ্যলৈ যাওক অংগৰাগ পাপন মহন্তৰ সৈতে গোলাঘাটৰ ৰাতুল নাথ পাপনৰ সৈতে বহু মিল এইজন ৰাতুলৰ পাপনক বহুবাৰ লগ পাইছে ৰাতুলে পাপনৰ সৈতে সেলফিও উঠিছে বহুবাৰ প্ৰথম সাক্ষাতত পাপন যেনেই লাগে ৰাতুলক সেয়েহে গোলাঘাটৰ যোগীকাৰী বিলত পাপন বুলি ভাবি ৰাতুলৰ সৈতে যুৱতীৰ সেলফি গোলাঘাটৰ পৰা কেমেৰা পাৰ্চন কৈলাশ আৰু ৰবিৰ সৈতে